আপুনি যদি অনবৰতে ভিতৰি কিবা এটা অসন্তুষ্টতা ফিল কৰি থাকে, উদাহৰণস্বৰূপে আপোনাৰ কিবা এটা কথাত আপুনি অসন্তুষ্ট হ'ল আৰু তাৰ পাছৰ পৰা আপুনি কোনো কামত সন্তুষ্টতা লাভ কৰিব পৰা নাই, আপুনি অস্থিৰ হৈ আছে, কিবা হৈছে, সব হৈ আছে, বঢ়িয়াকৈ হৈ আছে, কিন্তু আপোনাৰ সেই সন্তুষ্টতা যিটো আমাৰ সেই ছেটিছফেকশ্যন লেভেলটো কোনো পূৰা কৰিব পৰা নাই আৰু আপুনি ক'ৰবাত নহয় ক'ৰবাত সেইটো ফুলফিল কৰিবলৈ আপুনি বিচাৰি আছে, কিন্তু আপুনি পৰা নাই। তাৰ মানে আপুনি ফেটছৰ চিকাৰ হৈছে, আপুনি মানসিক মেদৰ চিকাৰ হৈছে দেই। আৰু এইবিলাক চিমটমছে কি কৰে জানেনে? যেতিয়া শৰীৰত ফেটছ হয়, বিভিন্ন ধৰণৰ বেমাৰ হয়। ফেটি লিভাৰ হ'ব পাৰে, ইনডাইজেশ্যনৰ প্ৰব্লেম হ'ব পাৰে, এচিডিটি, কিবা কিবি নহয়, কিডনি, লাং, কিবা কিবি ধেৰ হ'ব পাৰে। কিন্তু যদি মনত মেদ জমা হয়, আপোনাৰ কিন্তু এটা ৰোগ হোৱাৰ 100% সম্ভাৱনা থাকে পিছলৈ। সেইটো হৈছে আপোনাৰ কি জানেনে? ডিপ্ৰেশ্যন।